ব্ৰিটিছৰ কালতে অৰ্থাৎ 1890 চনতে স্থাপিত জুৰিয়াৰ তেলিয়া বেবেজিয়া বাৰগঞা ঈদগাহ ময়দানত 20,000 লোকে ঈদ উল ফিতৰৰ নামাজ আদায় কৰে। ওচৰৰ গাঁৱৰ হিন্দু ভাইসকলেও আহি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰা দেখা যায় ইছলাম ধৰ্মাৱলম্বী লোকসকলক। ঈদগাহ সমিতিৰ সভাপতি নজৰুল ইছলামে এই সন্দৰ্ভত কেতবোৰ মন্তব্য আগবঢ়াইছে। আহক শুনো। মোৰ জন্মটো বাদেই দিয়ক, মোৰ পিতৃৰ জন্ম 1924 চনত হৈছিল। তেখেতৰ জন্মৰ আগতে এই ঈদগাহ 1899 চনত আমাৰ ককা দেউতাহঁতে এই ঈদগাহ স্থাপন কৰিছিল। আগত এই মুৰব্বী আছিলে, এইটো বহু পুৰণি 200 বছৰৰ নিচিনা হৈ গৈছে প্ৰায় এতিয়া এই ঈদগাহত। আগততো গোটেই জুৰিয়া অঞ্চলৰ ভিতৰত এই ঈদগাহ চবতকৈ ডাঙৰ আছিলে। জুৰিয়া, বগৰগুৰি, কলঞ্জলা এই সকলো মানুহ ইয়াতে নামাজ পঢ়িছিল। আজিকালি বাটত অলপ দূৰ হোৱাৰ কাৰণে ঠায়ে ঠায়ে দুই এটা ঈদগাহ হৈছে যদিও এতিয়াও ইয়াত 12 গাঁৱৰ ৰাইজে আমি ইয়াত সদায় নামাজ পঢ়িছোঁ। আৰু আমাৰ লগতে থকা হিন্দু ভাইসকলেও আহি পেলাই সদায় আমাক শুভেচ্ছা জনায়, আমাৰ লগত একেলগে থিয় হয়। আৰু সেইদৰেই আমাৰ ইয়াত শান্তি সমৃদ্ধিৰ এটা বাতাবৰণ ইয়াত আছে। ভাতৃত্ববোধৰ যি এনাজৰী এডাল অধিক সুদৃঢ় হৈ আমাৰ জুৰিয়া অঞ্চলত আছে। ইয়াত কেতিয়াও আমাৰ এই সম্প্ৰদায়ৰ মাজত কোনো সংঘাতো হোৱা নাই আৰু ভৱিষ্যতেও আমি হ'বলৈ নিদিওঁ। আমি সকলো সচেষ্ট। ধন্যবাদ। আজি তেলিয়া বেবেজিয়া বাৰগঞা ঈদগাহ কমিটিৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি এমাহ ৰোজাৰ পিছত আজি আমাৰ সমূহীয়া নামাজ আৰম্ভ কৰা হৈছে, অনুষ্ঠিত কৰা হৈছে। নামাজত প্ৰায় 20,000 মানুহ হৈছে আৰু এইখন ঈদগাহত প্ৰায় 16খন গাঁৱৰ মানুহে আহি অংশগ্ৰহণ কৰিছে। আমাৰ এই ঈদগাহত ইমামতি কৰিছে কাৰী মৌলানা মহম্মদ ৰিয়াজউদ্দিন চাহাবে। গতিকে এই ঈদগাহৰ তৰফত তেওঁ নমাজৰ অন্তত গোটেই অসমবাসীৰ বাবে দোৱা কৰিছে আৰু গোটেই অসমৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে বাবে দোৱা কৰিছে। সকলোৱে মিলাপ্ৰীতি থকাৰ বাবে আল্লাহৰ ওচৰত আমি দোৱা কৰিছোঁ। আৰু আমি এই তেলিয়া বেবেজিয়া ঈদগাহৰ তৰফৰ পৰা সকলো অসমবাসীলৈ ভাতৃত্ববোধ আৰু স্নেহৰ প্ৰগ্ৰাম পঠাইছোঁ। ধন্যবাদ। মই আজি সৰ্বপ্ৰথমে আজি আমাৰ যি ঈদ উল ফিতৰ, এই ঈদ উল ফিতৰৰ শুভেচ্ছা গোটেই অসমবাসী তথা ভাৰতবাসীক জনাইছোঁ। আমাৰ নগাঁওবাসীৰ লগতে জুৰিয়াবাসীৰ লগতে গোটেই ৰাজ্যবাসীক মই ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ এই যি ঈদ এইটো এটা শান্তি সম্প্ৰীতিৰ এটা মিলনৰ ভূমি। ইয়াত আমি সকলোৱে জাতি সম্প্ৰদায় সদায় মিল খাওঁ। এই দেখিছে সৰু ভাই প্ৰবীণ এইবিলাক হাজিৰ হৈছে, এনেকৈ তেওঁলোক সদায় হয়। আমি নামাজ পঢ়াৰ পিছত একেলগে আমি শুভেচ্ছা বিনিময় কৰোঁ আৰু সকলোৱে আমি ইয়াত জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে শান্তিৰে ইয়াত বসবাস আজি বহু যুগ ধৰি আমি কৰি আছোঁ আৰু ভৱিষ্যতেও আমি এনেধৰণে শান্তিৰ পৰিৱেশ এটা ইয়াত বজাই ৰখাৰ কাৰণে সদায় আমি চেষ্টাত থাকোঁ। আশা কৰিছোঁ যে এই সমাজখনৰ এটা আমাৰ যি শান্তি সম্প্ৰীতি যি এনাজৰী এইডাল আৰু অধিক সুদৃঢ় হ'ব, সমাজত শান্তি প্ৰতিষ্ঠা হ'ব আৰু সকলোৰে সম্প্ৰীতি মই কামনা কৰিলোঁ। সকলো জনগোষ্ঠীৰ তাত সম্প্ৰীতি হওক, সকলোৰে অভাৱবোৰ দূৰ হওক, সকলোৰ যি অভিযোগ আছে সেইবোৰ দূৰ হওক আৰু মই বিশ্ববাসীৰ বাবে মই মহান আল্লাহ তালাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ গোটেই বিশ্বত শান্তিৰ এটা পৰিৱেশ বিৰাজ কৰি দিয়ে। সকলো জাতি সম্প্ৰদায়ৰ মানুহৰ মাজত ভাতৃত্ববোধ আৰু অধিক সুদৃঢ় হৈ থাকে এই কামনা কৰোঁ।